বাংলাদেশে জেহাদিৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰে জামাতুল মুজাহিদিন বাংলাদেশ আনসাৰুল্লাহ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আনসাৰুল আল ইছলামৰ লগতে অন্যান্য জেহাদি গোটৰ বিৰুদ্ধে কঠোৰতা অসম আৰক্ষীক ইতিমধ্যে কঠোৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে জেহাদ মৌলবাদক সমৰ্থন কৰাৰ প্ৰচাৰ সামগ্ৰীৰ বিৰুদ্ধে অভিযানৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই সন্দৰ্ভতে ডিজিটেল পৃথিৱীত কাঢ়া নজৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে অসম আৰক্ষীক পুনৰ জেহাদিৰ বিৰুদ্ধে তৎপৰ হৈছে অসম চৰকাৰ ইয়াৰ পূৰ্বেও কিন্তু তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছিল এবাৰ কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্দেশনাৰ পাছতে অসম পুলিচলৈকে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে জামাতুল মুজাহিদিন বাংলাদেশ আনসাৰুল্লাহ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা আমি ফোন লাইনৰ সংযুক্ত হৈছো আমাৰ চিফ ৰিপৰ্টাৰ অপূৰ্ব কাৰ্যী হৈতে অপূৰ্ব কাৰ্যী আমি আপোনাৰ ওচৰলৈ আহিছো পুনৰ জেহাদিৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা আমি আপোনাৰ ওচৰলৈ আহিছো এই মুহূৰ্তত আমি দৰ্শকলৈ দেখুৱাইছো এখন নিৰ্দেশনা পত্ৰ সেইখন নিৰ্দেশনা পত্ৰ ৰাজ্য গৃহ বিভাগে জাৰি কৰিছে বিশেষকৈ অসম আৰক্ষীক এই ক্ষেত্ৰত অধিক কঠোৰ হ'বৰ কাৰণে পৰামৰ্শ দিছে নিৰ্দেশ দিছে আৰু অনুৰূপ ধৰণে এই যি নিৰ্দেশ পত্ৰখন আমি দৰ্শকলৈ দেখুৱাইছো সেয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ পৰা দুদিন পূৰ্বে অহা এক নিৰ্দেশনা পত্ৰৰ আঁত ধৰি যদিও অসম আৰু পশ্চিমবংগ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত বাংলাদেশৰ পৰা একাংশ মৌলবাদী সংগঠন বা জেহাদী সংগঠনে যিহেতু অধিক সক্ৰিয় হৈ পৰা কথাটো স্পষ্ট হৈ পৰিছিলে বা যোৱা সময়খিনিতো প্ৰায় 15 গৰাকীতকৈ অধিক এনেধৰণৰ জেহাদী গ্ৰুপৰ সদস্যক অসম আৰু পশ্চিমবংগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে গতিকে স্বাভাৱিকভাৱে দেখা পোৱা গৈছে যে বাংলাদেশৰ পৰা জেহাদী সংগঠনে যথেষ্ট সক্ৰিয় হৈ পৰিছে বা ঘাটি স্থাপনৰ এটা পৰিকল্পনা কৰাৰ তথ্য কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে আৰু ইয়াৰ পিছতে অসম চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰক নিৰ্দেশ জাৰি কৰা হৈছে আৰু শেহতীয়াভাৱে আমি দেখিছো যে এই নিৰ্দেশনা পত্ৰটোত ৰাজ্যৰ গৃহ বিভাগে আৰক্ষী বিভাগৰ কঠোৰ হ'ব দিছে কেইবাটাও ধাৰাৰ অধীনত যিকেইটা ধাৰাৰ অধীনত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে নিৰ্দেশ দিছে নিতুমানি অপূৰ্ব কাৰ্যী কিছুদিন পূৰ্বে যেটো চিৰাঙত অভিযান চলোৱা হৈছিল সেই সময়ত এটা জেহাদী আৰক্ষীৰ জলত পৰিছিল গতিকে পুনৰ হয়তো বিভিন্ন স্থানত এনেদৰে অভিযান চলোৱাৰ সম্ভাৱনা নিশ্চয় আছে জেহাদীৰ বিৰুদ্ধে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো এই নিৰ্দেশনাৰ পাছত অপূৰ্ব অকল আমি যদি বাক্সা জিলাৰ কথাটোৱে নকওঁ ইয়াৰ পূৰ্বেও প্ৰায় যোৱা 3 মাহত অসমতে প্ৰায় 6-7 গৰাকীকৈ জেহাদী সদস্য বুলি তেওঁলোকে ইতিমধ্যে আৰক্ষীয়ে স্পষ্ট কৰিছে তেনেকুৱা সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু স্বাভাৱিকভাৱে দেখা পোৱা গৈছে যে কেইবাখনো জিলাক স্পৰ্শকাতৰ হয়তো 2-3টাতে এনেকুৱা ধৰণৰ আন এক নিৰ্দেশনা আমি দেখিবলৈ পাম যে কেইবাখনো জিলা অসমৰ বিশেষকৈ ধুবুৰী গোৱালপাৰা লগতে বৰপেটা কিছু অঞ্চলত স্পৰ্শকাতৰ অঞ্চল হিচাপেও অন্তত চাব এই ক্ষেত্ৰত বা পশ্চিমবংগৰ কেইবাখনো জিলাত স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত কৰিব এই আটাইবোৰত কিছু সংখ্যক জেহাদী কাৰ্যকলাপ তেওঁলোকে আৰম্ভ কৰা বুলি এটা অভিযোগ উত্থাপন হৈছে বা এই ক্ষেত্ৰত আৰক্ষীয়ে যথেষ্ট তথ্য লাভ কৰি চোৰাংচৰী যথেষ্ট তথ্য লাভ কৰিছে আৰু সেই তথ্যৰ ভিত্তিতে কেইবাগৰাকী সদস্যক প্ৰাৰম্ভিক অৱস্থাতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এই গোটেই কথাটোৰ পৰা এটা কথা স্পষ্ট যে অসম বা উত্তৰ পূব লগতে পশ্চিমবংগত যে একাংশ লোক যে জেহাদী সংগঠনসমূহৰ লগত যে জড়িত হৈ গৈছে বা দেশদ্ৰোহী কাৰ্যত যে জড়িত হ'বলৈ আৰম্ভ হৈছে সেয়া স্পষ্ট হৈছে আৰু সেই কথাটোতে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰে দুখন ৰাজ্যৰ গৃহ বিভাগলৈকে পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে জেহাদী সংগঠনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বা এই ক্ষেত্ৰত সেই বিষয়টোক অধিক গুৰুত্ব সহকাৰে ল'বলৈ নিৰ্দেশ জাৰি কৰিছে আৰু সেই নিৰ্দেশৰ পিছতেও অসম চৰকাৰ বা অসমৰ গৃহ বিভাগেও এই ক্ষেত্ৰত আৰক্ষীলৈ এই নিৰ্দেশ প্ৰেৰণ কৰিছে যে এই ক্ষেত্ৰত কঠোৰ হওক আৰু এই যোৱাকালি আমি যি ধৰণৰ এক নিৰ্দেশনা পত্ৰ পাইছো যে এই ক্ষেত্ৰত সহজভাৱে কেইবাটাও সংগঠনৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো এইকেইটা ইতিমধ্যে কোৱা হৈছে যে জামাতুল মুজাহিদিন জেএমপি বা আনসাৰুল্লাহ বাংলা টিম ABMT বা আনসাৰ আল ইছলাম এই গোটেইকেইটা সংগঠনৰ বিৰুদ্ধে জেহাদী সংগঠন এই জেহাদী সংগঠনকেইটাই বাংলাদেশৰ বিশেষকৈ লালমনিহাট বা ৰংপুৰ জিলাৰ কেইবাটাও স্থানত শেহতীয়াভাৱে যি ধৰণে তেওঁলোকে কাৰ্যক্ৰমণি আৰম্ভ কৰিছে বা এই ক্ষেত্ৰত বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ বা বাংলাদেশ চৰকাৰ পতন হোৱাৰ পিছতে যি ধৰণে সক্ৰিয় হৈ পৰিছে বুলি কোৱা হৈছে একাংশ মৌলবাদী সংগঠন বা মৌলবাদী বিদ্ৰোহী সংগঠন তাৰ পৰিপ্ৰেক্ষিতত অসম বা উত্তৰ পূবত যে অশান্ত কৰিবৰ কাৰণে এই সংগঠনসমূহে যে চেষ্টা অব্যাহত ৰাখিব সেই কথাটো কিন্তু চূড়ান্ত তথ্য লাভ কৰিছে আৰু শেহতীয়াভাৱে দেখা গৈছে যে পাকিস্তানৰ শীৰ্ষ
সেনা বিষয়াৰ লগতে পাকিস্তানৰ যথেষ্ট সংখ্যক যিসকল সেনাৰ লগত জড়িত আছে সেইসকলে ক্ৰমান্বয়ে আমি যদিহে লক্ষ্য কৰিছো যে অক্টোবৰ মাহতো পাকিস্তানৰ নৌসেনাৰ নেতৃত্ব তেওঁলোকে বাংলাদেশত আহি উপস্থিত কেইবালানো আলোচনা হৈছিল আৰু ইয়াৰ পিছতে দুখন দেশৰ সেনাৰ মাজতো যথেষ্ট কেইবালানো আলোচনা হৈছিল আৰু অনুৰূপ ধৰণে যদিহে কোৱা যায় যে পাকিস্তানৰ যিসকল মৌলবাদী নেতা আছে এই ধৰ্মীয় নেতা সেই নেতাসকলো বাংলাদেশত সঘনাই উপস্থিত হৈছে আৰু এনে পৰিপ্ৰেক্ষিততে যে অসমৰ কিন্তু এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো অপূৰ্ব কাৰ্যী।